নমস্কাৰ স্বাগতম ইয়া হৈছে মিড ডে 3 ষ্টুডিঅ'ত মই প্ৰাঞ্জল খন্তেক পিছতে ডিব্ৰুগড়ত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ ডিব্ৰুগড়ৰ মানকটা খেলপথাৰত বিশাল জনসভাত অংশ ল'ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়ৰ জীৱন ফুকন নগৰত বিজেপিৰ আঞ্চলিক কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব অমিত শাহে ভাৰ্চুৱেলি ভূমিপূজন আৰু আধাৰশিলা স্থাপন কৰিব অমিত শাহে ভৱেশ কলিতা সৰ্বানন্দ সোণোৱাল কামাখ্যা প্ৰসাদ দাসৰ লগতে প্ৰশান্ত ফুকনসহ আন নেতাৰ তাত উপস্থিত হৈ সকলো কাম কাজৰ বুজ লৈছে অনুষ্ঠানৰ পিছতে ডিব্ৰুগড়ৰ পৰা দিল্লীলৈ ৰাওনা হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ পিছত মানুহে ভয় খাইছিল মানুহে আৰু বৰ্তমান আমি পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছো ডিব্ৰুগড়ৰ পৰা গুলি খাব লাগিব নেকি কিন্তু কিছুমান পাৰ্টিৰ এনেকা কাৰ্যকৰ্তা আছিল কোনো ভয় খোৱা নাছিল তাৰ পিছতো সেই উদ্যমেৰে তেওঁলোক কাম কৰিছিল আৰু 2001 চনতে আকৌ বাই ইলেকশ্যন হৈছিল ইয়াত নিশ্চয় আপোনাক জানে এই সময়ত আমি অজিত চলিয়া ডাঙৰীক আমি প্ৰাৰ্থিত্ব আগবঢ়াইছিলো এই প্ৰাৰ্থিত্ব আগবঢ়াওঁতে সেই সময়ত প্ৰচাৰ চলাবলৈ অসমলৈ কোনো আহিব বিচৰা নাছিল কিন্তু এজন ব্যক্তি আহিছিল নিশ্চয় আপোনাক জানে ভাৰতীয় জনতা পাৰ্টিৰ হৈ প্ৰচাৰ চলাবলৈ এজন ব্যক্তি যিজন আজি ভাৰতৰ মহামহিম ৰাষ্ট্ৰপতি হৈছে এইটো হৈছে দ্ৰৌপদী মুৰ্মু ডাঙৰীণী দ্ৰৌপদী মুৰ্মু ডাঙৰীণী সেই সময়ত উৰিষ্যা গভৰ্ণমেণ্টৰ তেওঁ কমাৰ্চ মিনিষ্টাৰ হিচাপে তেওঁ দায়িত্ব আছিল কাৰণ বিজু জনতা দলৰ লগত আমাৰ উৰিষ্যাত চৰকাৰ চলি আছিল আৰু সেই সময়ত দ্ৰৌপদী মুৰ্মু ডাঙৰীয়া আমাৰ ডিব্ৰুগড়লৈ আহিছিল প্ৰচাৰ চলাবলৈ এই সময়ত আমি চাহ বাগিচাবিলাকত তেওঁক লৈ গৈছিলো ডিব্ৰুগড়ত প্ৰচাৰ চলাবলৈ সেই সময়ত আমাক সহায় কৰা মানুহ নাছিল আৰু দ্ৰৌপদী মুৰ্মু গধূলি হলে আমি কোনখন বাগানলৈ যাম কাৰণ সেই সময়ত বাগানবিলাকত কংগ্ৰেছৰ দপদপনি চলিছিল কাৰণ নতুনকৈ চৰকাৰ হৈছিল কংগ্ৰেছৰ তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈছিল চাহ বাগিচাবিলাকত সোমোৱাটো অসুবিধা হৈছিল তথাপি দ্ৰৌপদী মুৰ্মু ডাঙৰীয়াক চাহ বাগিচাত আমি লৈ গৈছিলো প্ৰচাৰ চলাইছিলো তেনেধৰণৰ প্ৰচাৰ চলাইছিলো আৰু আজি এই পাৰ্টিটোৱে আজি আমি দিল্লীত ফুল মেজৰিটিত আমি চৰকাৰ বনাইছো অসমত আমি ফুল মেজৰিটিত চৰকাৰ বনাইছো তেনেকৈ পাৰ্টি নিষ্ঠাবান কৰ্মীসকলে পাৰ্টিত এনেধৰণৰ অৱদান আছে এই কথাটো আজি এই সুযোগত আপোনালোক সোঁৱৰিছো মই বেছি দীঘলীয়া নকৰো 2014 চনত আপোনালোক মোক সাংসদ বনালে 2001 চনত মই বিধায়ক হলো 2006 চনত বিধায়ক হলো 2011 চনত যেতিয়া ইলেকশ্যন হৈছিল তেতিয়া মই হাৰিছিলো আৰু মই ৰাজহুৱাভাৱে ঘোষণা কৰিছিলো যে আজিৰ পৰা ৰাজনীতি ৰাজনীতি নকৰে কাৰণ উজনি অসমত পাৰ্টি কৰিছিলো আৰু মই ভাবিছিলো যে পাৰ্টিৰ কাৰণে সৰ্বস্ব ত্যাগ কৰিছো পাৰ্টি কৰিছো আৰু ৰাইজে মোক ভোট নিদিলে মই আৰু পাৰ্টি নকৰো বুলি ভাবিছিলো কিন্তু পিছত আকৌ ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তাহঁতৰ দিল্লীৰ পৰা মোক কৈছিল যে 2014 চনত আপুনি ইলেকশ্যন খেলিব লাগিব আৰু সেই সময়ত আপোনালোকৰ আশীৰ্বাদ 2014 চনত আকৌ ইলেকশ্যন খেলি সাংসদ হৈছো আৰু বৰ্তমান আপোনালোকৰ আশীৰ্বাদত মই দুটা বিভাগৰ ইতিমধ্যে ভাৰত চৰকাৰ মন্ত্ৰী হৈ আছো নিশ্চয় মোৰ মিনিষ্ট্ৰীৰ ফালৰ পৰা মোৰ মন্ত্ৰালয়ৰ ফালৰ পৰা যিখিনি কাম কৰিছো এই কথাবিলাক নিশ্চয় আপোনালোক জানে কাৰণ আপোনালোক ডিব্ৰুগড় তিনিচুকীয়া লখিমপুৰ যোৰহাট নিচিনা জিলাৰ পৰা আহিছে সেইকাৰণে আপোনালোক বিতংভাৱে জানে আমাৰ দায়িত্ব কি আমাৰ এই কথাবিলাক নিশ্চয় আপোনালোক জানে সেইকাৰণে মই এইখিনি কথা ক'ব বিচৰা নাই আজি এই সভাখনত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্য সভাপতি ভৱেশ কলিতা ডাঙৰীয়া উপস্থিত আছে আমি ভৱেশ কলিতা ডাঙৰীয়া মোতকৈ আগত পাৰ্টিত তেওঁ আহিছিল তেনেকে এজন ব্যক্তি ইয়াত উপস্থিত আছে তেওঁৰ বক্তব্য হ'ব আমাৰ ভাৰতীয় জনতা পাৰ্টি ৰাষ্ট্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বন্ধুবৰ আমাৰ মংগলদৈ লোকসভাৰ সাংসদ আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া ইয়াত উপস্থিত আছে তেওঁ বক্তব্য ৰাখিব সেইকাৰণে মই বেছি দীঘলীয়া বক্তব্য ৰাখিব বিচৰা নাই আমি কিছু সময় পিছতে আমাৰ ভাৰতৰ সবতকৈ শক্তিশালী গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াই কিছু সময়ৰ পিছতে ইয়াত উপস্থিত হ'ব তাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উপস্থিত হ'ব প্ৰাক্তন মুখ্যমন্ত্ৰী আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও এই সভাখনত উপস্থিত হ'ব নিশ্চয় গম পাইছে আমাক মেগেন জালান ডাঙৰীয়াই আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ অফিচটো নিৰ্মাণ কৰিবৰ কাৰণে 1 বিঘা মাটি তেওঁ দান দিছে আৰু সেই মাটিতে এটা সুন্দৰ অফিচ আমি নিৰ্মাণ কৰিম য'ত নেকি এটা ৰিজনেল অফিচ হ'ব 3-4খন জিলাৰ
সাংগঠনিক কাম কাজবিলাক এই ডিব্ৰুগড়ৰ পৰা আমি কৰিম বুলি ইতিমধ্যে ভাবিছোঁ, চিন্তা কৰিছোঁ। তাৰ কাৰণে এটা সুন্দৰ ইতিমধ্যে অফিচ নিৰ্মাণ কৰা হ'ব। তাৰ আধাৰশিলা আজি অমিত শ্বাহ ডাঙৰীয়াই আজি এই সভাৰ পৰাই তেওঁ আধাৰশিলা ৰাখিব। মই অনুৰোধ জনাইছোঁ আপোনালোকক, যথেষ্ট গৰম হৈছে, হয়তো আৰু আধা ঘণ্টা পিছতে আমাৰ অমিত শ্বাহ ডাঙৰীয়া ইয়াত উপস্থিত হ'ব। অলপ ধৈৰ্য আকাৰে আপোনালোক থাকক। আৰু আমাৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া, আমাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া ডাঙৰীয়া উপস্থিত আছে। তেওঁলোকৰ বক্তব্য ৰাখিব, তেওঁলোকৰ বক্তব্য আপোনালোক শুনিব। মই এইখিনি কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, ভাৰত মাতা কি জয়। ডিব্ৰুগড়ৰ এই সভাত কাৰ্যকৰী সমিতিৰ লোক লগতে যিসকল সদস্য আছে কাৰ্যকৰী সদস্য ভাৰতীয় জনতা পাৰ্টিৰ তেওঁলোক সমবেত হৈছে ডিব্ৰুগড়ত। আৰু তেওঁলোকে এই ডিব্ৰুগড়ৰ ভূমিপূজন কাৰ্যসূচীত অংশ ল'ব, য'ত বিজেপিৰ এই নতুন কাৰ্যালয়টোৰ ভূমিপূজন হ'ব। আৰু কিছু সময়ৰ পাছতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী তাত আহি উপস্থিত হ'ব। বৰ্তমান ভৱেশ কলিতা, ৰামেশ্বৰ তেলী, অজন্তা নেওগ, ফণী শৰ্মা তেওঁলোকক মঞ্চত দেখা গৈছে। তপন গগৈ বৰ্তমান ভাষণ সন্মুখত ৰাখিবলৈ আগবাঢ়িছে। আমি পোনপটীয়া সম্প্ৰচাৰ পুনৰবাৰ আগবঢ়াইছোঁ। ভাৰতীয় জনতা পাৰ্টি এই কাৰ্যকৰ্তা সন্মিলনত উপস্থিত থকা আমাৰ সকলোৰে আদৰৰ, সকলোৰে শ্ৰদ্ধাৰ ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সন্মানীয় সভাপতি শ্ৰীযুত ভৱেশ কলিতা ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সাংগঠনিক সাধাৰণ সম্পাদক শ্ৰীযুত ফণীন্দ্ৰনাথ শৰ্মা ডাঙৰীয়া, ইয়াত উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টি ৰাষ্ট্ৰীয় সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক তথা মঙলদৈ সমষ্টিৰ সন্মানীয় সাংসদ শ্ৰী দিলীপ শইকীয়া ডাঙৰীয়া, এই মঞ্চত উপস্থিত থকা অসম চৰকাৰৰ মাননীয় মন্ত্ৰী শ্ৰীযুতা অজন্তা নেওগ বাইদেউ, শ্ৰী যোগেন মোহন ডাঙৰীয়া, বিমল বৰা ডাঙৰীয়া, সঞ্জয় কিষাণ ডাঙৰীয়া, ইয়াত উপস্থিত থকা শ্ৰদ্ধাৰ সাংসদ পৰাণ বৰুৱা ডাঙৰীয়া, কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, পবিত্ৰ মাঘেৰিতা ডাঙৰীয়া আৰু ভাৰত চৰকাৰৰ সন্মানীয় মন্ত্ৰী খন্তেক সময়ৰ আগতে বক্তব্য ৰখা আমাৰ শ্ৰদ্ধাৰ ৰামেশ্বৰ তেলী ডাঙৰীয়া, শ্ৰদ্ধাৰ বিধায়কসকল আৰু বিভিন্ন প্ৰান্তৰ পৰা সমবেত হোৱা মোৰ অতি শ্ৰদ্ধাৰ সন্মানীয় ৰাইজসকল, খন্তেক সময়ৰ পিছতে ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আহি আমাৰ মাজত উপস্থিত হ'ব। আমি সকলোৱে তেখেতৰ বক্তব্য শুনিবৰ কাৰণে ৰৈ আছোঁ। ভাৰতীয় জনতা পাৰ্টি আজি অসম প্ৰদেশে আজি ডিব্ৰুগড় জিলাত এই ডিব্ৰুগড়ত আমাৰ যি মাণ্ডলিক কাৰ্যালয়, সেই মাণ্ডলিক কাৰ্যালয় আজি আধাৰশিলা কৰিবৰ কাৰণেই ব্যৱস্থা গ্ৰহণ কৰিছে আৰু সভাখনি আমি ইয়াত আজি অনুষ্ঠিত কৰিছোঁ। এই মাণ্ডলিক কাৰ্যালয়ৰ যোগেদি ডিব্ৰুগড় এই কাৰ্যালয়ৰ পৰাই আমাৰ সংগঠন শক্তিশালীভাৱে আগুৱাই লৈ যাবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আপোনালোক প্ৰত্যেকেই জানে যে ভাৰতীয় জনতা পাৰ্টি বিশ্বৰ ভিতৰতে এটা শক্তিশালী আৰু সকলোতকৈ বেছি সদস্য থকা এটা দল, যিটো দলৰ আজি প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনৰ পৰা আজিৰ তাৰিখলৈকে ঐতিহাসিকভাৱে বহু সিদ্ধান্ত গ্ৰহণ কৰিছে, যিবিলাক সিদ্ধান্তৰ যোগেদি আজি আৰু এনেধৰণে ডিব্ৰুগড়ৰ এই সভাত উপস্থিত হৈ এজনৰ পাছত আন এজন নেতাই ভাষণ প্ৰদান কৰি আছে। কিছু সময়ৰ পাছত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আহি তাত উপস্থিত হ'ব। আৰু আমালৈ কিছু খবৰ আহিছে বিমানবন্দৰৰ পৰা। উপাসনাই অধিক জনাব, ডিব্ৰুগড়ৰ বিমানবন্দৰত অমিত শ্বাহ উপস্থিত হৈছে নে নাই? উপাসনাৰ কাষলৈ গৈছোঁ। হয়, মই এই মুহূৰ্তত উপস্থিত আছোঁ ডিব্ৰুগড় জিলাৰ মোহনবাৰী বিমানবন্দৰত। আৰু এই মুহূৰ্তত যিহেতু সকলোৱে জানো যে ভাৰতৰ যিহেতু গৃহমন্ত্ৰী অমিত শ্বাহ আহি উপস্থিত হ'বহি আৰু ডিব্ৰুগড়ত যিহেতু পোনে পোনে বিমানবন্দৰৰ পৰা ডিব্ৰুগড় যাব আৰু তাত যিটো বিশাল সভা আছে আজি বিজেপি দলৰ। আৰু এই মুহূৰ্তত দেখাইছে মোৰ সতীৰ্থ বৰ্তমান দৃশ্য, বিমানবন্দৰৰ দৃশ্য, যিহেতু ডিব্ৰুগড় যিহেতু মোহনবাৰী বিমানবন্দৰত ইতিমধ্যে মই উপস্থিত আছোঁ আৰু দেখাইছোঁ বিভিন্ন জাতীয় জনগোষ্ঠীৰ দলসমূহ ইতিমধ্যে নিজকে সাজু কৰি
কৰি তুলিছে যিহেতু গৃহমন্ত্ৰীগৰাকী আৰু কিছু সময় পিছত কেইটামান ক্ষণ আচলতে বাকী আছে তেওঁ আহি উপস্থিত হ'বহি আৰু উপস্থিত হৈ আজি তেওঁ উপস্থিত হোৱাৰ পিছত আজি এনেদৰে তেওঁক আদৰি লৈ অহা হ'ব আচলতে বিমানবন্দৰৰ পৰা আচলতে কোনে কোনে আদৰি লৈ ডিব্ৰুগড়লৈ তেওঁ যাব যিহেতু আজি বিজেপি দলৰ যিটো বিহাৰ যিহেতু সভা আছে আৰু কেইবাটাও কাৰ্যসূচী আছে আচলতে আধাৰশিলা স্থাপন কৰিব তাৰ লগতে যিটো ভূমি পূজনো কৰিব বিভিন্ন কাৰ্যসূচী আছে এয়া দেখাইছোঁ নিউজ 8 দৰ্শকক যে কেনেদৰে আচলতে বিমানবন্দৰ আচলতে বিভিন্ন জাতি জনগোষ্ঠীৰ যি দলসমূহ আছে এনেদৰে প্ৰস্তুতি চলাইছে আৰু তেওঁলোকে সাজু হৈ আছে আচলতে যিহেতু গৃহমন্ত্ৰীগৰাকী আহি উপস্থিত হ'ব তেওঁক এনেদৰে সুন্দৰভাৱে তেওঁলোকে আদৰি বিমানবন্দৰৰ পৰা আদৰি লৈ যাব এনেদৰে ডিব্ৰুগড়লৈ লৈ যাব এক সুন্দৰ পৰিৱেশ এই মুহূৰ্তত বিমানবন্দৰ মই দেখুৱাইছোঁ যিহেতু পুৱাৰ ভাগৰ পৰাই ইতিমধ্যে এনেদৰে সাজু হৈ আছে আৰু বিমানবন্দৰ বিশেষকৈ এই মুহূৰ্তত যিটো অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে তাৰ লগতে কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণ আছে তাৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ নেতাসমূহ আছে কেন্দ্ৰীয় মন্ত্ৰী ক'ব লাগিব এই মুহূৰ্তত সৰ্বানন্দ সোণোৱাল আছে তাৰ লগতে বিভিন্ন দলীয় কৰ্মীসকলে উপস্থিত হৈছে ভিৰ হৈ পৰিছে আচলতে বিমানবন্দৰত এনেদৰে সকলোৱে সাজু হৈছে গৃহমন্ত্ৰীগৰাকীক আদৰিবলৈ আচলতে বিমানবন্দৰ আচলতে উজুলি মুজুলি পৰিৱেশ এই মুহূৰ্তত আমি পৰৱৰ্তী সময়তো এই পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক দেখুৱাই থাকিম কিন্তু আগবাঢ়িছোঁ আন খবৰৰ মাজলৈ বাৰাণসীৰ নাৰপুৰৰ প্ৰাথমিক বিদ্যালয়ৰ পৰিদৰ্শন জ্যেষ্ঠ সাংবাদিক মাৰিয়া শাকিল আৰু জনপ্ৰিয় অভিনেত্ৰী শিল্পা শেট্টীৰ য'ত তেওঁলোকে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ সৈতে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত আলোচনা কৰে সুস্বাস্থ্যৰ বাবে শিশুসকলক পৰিষ্কাৰ পৰিচ্ছন্ন হৈ ৰাখিব লাগে বুলি তেওঁলোকে মন্তব্য কৰে সুস্বাস্থ্যৰ বাবে পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা কিয় গুৰুত্বপূৰ্ণ সেই সম্পৰ্কে অভিনেত্ৰী শিল্পা শেট্টীয়ে মন্তব্য কৰে I'm here with a very special teacher today. Shilpa has travelled all the way from Bombay to be with us in this Pathshala. इससे पहले मैं बाकी लोगों को इंट्रोड्यूस करूं शिल्पा शेट्टी who has lived the mantra स्वस्थ रहो मस्त रहो लेकिन पहले ये बताइए कि पाठशाला की शुरुआत की जाए बिल्कुल और जब भी हम किसी भी चीज़ की शुरुआत करते हैं शुभ काम में देरी नहीं होनी चाहिए और सबसे पहले भगवान का नाम लेते हैं तो आज ऐसे करते हैं हाथ ऊपर बच्चों ओम सूर्याय नमः ओम सूर्याय नमः ओम सूर्याय नमः ओम श्री गणेशाय नमः चलिए बाथरूम क्यों साफ रखना चाहिए हमें क्योंकि वो कीटाणु उसमें अगर कोई जा रहा है लैट्रिन करके वो नहीं बहा रहा है तो उससे कीटाणु हो रहा है और आदमी बहुत सारे बीमार हो जा रहे हैं एग्जैक्टली और अगर बीमार होता है बंदा तो क्या होता है वो काम नहीं कर सकते थे और हम स्कूल नहीं आ पाएंगे बिल्कुल तो क्लेanलीनेस इज नॉट जस्ट इक्वल टू गॉडलीनेस दैट्स समथिंग दैट वी लर्नड जब हम स्कूल में थे तो हमको पढ़ाया जाता था और मैं हमेशा सोची थी ये क्या है क्या पढ़ा रहे हैं हमें मॉरल साइंस में क्लेanलीनेस इज इक्वल टू गॉडलीनेस क्लेanलीनेस इज इक्वल टू हेल्थ नाउ आई से दैट क्लेanलीनेस इज आल्सो इक्वल टू वेल्थ आई थिंक when we say cleanliness is next to godliness we have to also practice it and not just preach it আৰু বাতৰি দেখি সময় হৈছে বাণিজ্যিক বিৰতিৰ কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টিল নিৰ্মাণৰ মানদণ্ড 16 channels 15 languages 26 states 1200 plus reporters 67 plus crore viewers India's largest news network News 18 network ...16 channels, 15 languages, 26 states, 1200 plus reporters, 67 plus crore viewers, India's largest news network, News 18 network.
16 channels, 15 languages. 16 channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network. উভতি আহিছোঁ বাতৰি মাছলৈ বোকাজালত শোকাবহ পথ দুৰ্ঘটনা চাউল ভৰ্তি ট্ৰাকৰ খুন্দাত মৃত্যু হ'ল এগৰাকী মহিলাৰ অমৰাজানত 39 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় দুৰ্ঘটনা মৃত মহিলাগৰাকীৰ নাম দীপালী বিশ্বাস ইয়া বোকাজানৰ পৰা আহিছে খবৰ য'ত এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে চাউল ভৰ্তি ট্ৰাকৰ খুন্দাত মৃত্যু হৈছে এগৰাকী মহিলাৰ অমৰাজানত 39 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এই পথ দুৰ্ঘটনা সংঘটিত হৈছে মৃত মহিলাগৰাকীৰ নাম দীপালী বিশ্বাস অসম চাহ কৰ্মচাৰী সংঘৰ মাৰ্ঘেৰিটা শাখা সংঘৰ অন্তৰ্গত মেকলইট ৰাছেল কোম্পানীৰ বাগিচাত শ্ৰমিকৰ প্ৰতিবাদ কৰ্মচাৰীসকলক নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত কৰাৰ অভিযোগত 5খনকৈ চাহ বাগিচাৰ শ্ৰমিকে বাগিচাৰ পৰিচালকক ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে উল্লেখযোগ্য যে শ্ৰমিকসকলৰ ভ্ৰমণ বোনাছ 2022 চনৰ বাকী থকা 8% বোনাছ মাৰ্চ মাহৰ দৰমহা আদায় দিয়াৰ দাবীত মাৰ্ঘেৰিটা দিৰগ দিহিং নামদাং আৰু বগাপানী চাহ বাগিচাৰ কৰ্মচাৰীসকলে পৰিচালকসকলক ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে বিহুৰ পূৰ্বে শ্ৰমিকৰ কৰ্মচাৰীৰ দাবী পূৰণ কৰিবলৈ আহ্বান জনায় তেওঁলোকে কৰ্মচাৰীসকলক মেকলইট ৰাছেল কোম্পানীয়ে আজি পৰ্যন্ত তেখেতলোকে 2022 চনৰ বোনাছ যিটো আমাৰ 8% বাকী বোনাছ আছিলে এই বাকী বোনাছ আমাক দিবলৈ সক্ষম হোৱা নাই তেখেতলোকে এগ্ৰিমেণ্টৰ মতে 31 মাৰ্চৰ ভিতৰত আমাক বোনাছসমূহ দিব লাগিছিল আৰু তেখেতলোকে যেতিয়া এজন কৰ্মচাৰী যেতিয়া ছুটিত যায় বছৰীয়া ছুটিত যায় ছুটি পোৱাৰ লগে লগে তেখেতলোকে আমাক ভ্ৰমণ বোনাছ দিব লাগে কিন্তু আজি পৰ্যন্ত তেখেতলোকে আমাক ভ্ৰমণ বোনাছটো দিবলৈ সক্ষম হোৱা নাই আৰু অতিকৈ পৰিতাপৰ বিষয় তেখেতলোকে আমাক প্ৰতি মাহৰ 10 তাৰিখৰ ভিতৰত আমাৰ দৰমহাসমূহ মুকলি কৰি দিব লাগে গতিকে আজি পৰ্যন্ত তেখেতলোকে মাৰ্চ মাহৰ দৰমহা মুকলি কৰি দিয়া নাই যাৰ পৰিপ্ৰেক্ষিতত আমাৰ কৰ্মচাৰীসকলৰ মাজত এই বহাগ বিহুৰ প্ৰাকক্ষণত এটা হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু বাতৰিত পুনৰ সময় হৈছে বাণিজ্যিক বিৰতিৰ ষ্ট্ৰং নহয়